কৰিছে CSR নিশ্চয় বহুত কৰিছে তেনেকৈ বেলেগ বেলেগ FFDC খনো যে কৰিছে FFDC খনো যে আকাৰৰ ওপৰত কোনো কৰে বেলেগ বেলেগ কোৱালিটি আছে সেই কোৱালিটিখিনি নিৰ্ভৰ কৰে তাত কি সাবস্ক্ৰিপশ্যন গ্ৰেড 1 বুলি কম কোনটো ধৰে গ্ৰেড 2 বুলি কম সেইখিনি কথা আছে কিন্তু আৰ্টিফিচিয়েল কৰিছোঁ আৰু ট্ৰেডিশ্যনেলি মানুহে যিখিনি কৰে আৰু নেচাৰেলি যিখিনি হয় মানে পোকৰ পাৰ্থক্য নাই মই কিছুমান কথা দেখুৱাব নহ'ল আমি আৰ্টিফিচিয়েল ইনকুলেশ্যন কৰাৰ পিছত ত্ৰিপুৰাৰ মালয়েছিয়া ফটো ওলোৱা নাই তেওঁলোকে চাইনাত কি কৰে পানীত ডুবাই দিয়ে যিখিনি তললৈ যায় সেইখিনি গ্ৰেড 1 বুলি কৈ দিয়ে মানে ইলেক্ট্ৰনিক ড'জ আছে তাৰ পৰা চাই যে এইটো অভ্যাস হয় কিন্তু সেইটো এতিয়াও অথেণ্টিক হোৱা নাই FFDC কোনো উলিয়াব পৰা নাই কাৰণ তেওঁলোকে বেলেগে এচেঞ্চিয়েল পৰা আগ্ৰহ ওপৰত নকৰে গতিকে এই পদ্ধতিও এতিয়া ট্ৰেড চেণ্টাৰটো হ'বলৈ গৈ আছে কিন্তু কি বেচিছত এই এটুকুৰা বেপাৰীয়ে যেতিয়া বা সাঁচি গছ আনিব কাঠৰ টুকুৰা আনিব কিমান দাম বুলি ক'ব কি বেচিছত ক'ব যে এইটোৰ দাম 10,000 টকা বা 20,000 টকা ট্ৰেডটো পাৰিব কিন্তু সেইটো এতিয়ালৈকে ওলোৱা নাই গতিকে সেইখিনি বহুত কাম কৰিবলগীয়া বাকী আছে এতিয়া বহুতকে আগত ছাৰসকলে বহুতখিনি আপোনালোকে জ্ঞান হেৰি কৰিলে তো মই জাষ্ট ক'বলৈ আহিছোঁ যে আমাৰ যিখিনি এতিয়া নতুনকৈ কাম চলি আছে আৰু আমি কিমান কি এডভান্স হৈছোঁ সেইখিনি টেকন'লজিৰ ওপৰত চ' ইয়াতে ক'ব গৈছোঁ যে মোৰ টপিকটো হ'ল আজি এডভান্সিং আগৰৱুড প্লাণ্ট এক্সপ্ল'ৰিং বায়'লজিকেল প্ৰপাৰ্টি মডাৰ্ণ এক্সট্ৰেকশ্যন টেকনিক আৰু নিষ্টৰ যিখিনি কণ্ট্ৰিবিউশ্যন আছে নৰ্থ ইষ্টৰ কাৰণে চ' আমি যিহেতু জানো যে আগৰৱুড হাঁচি প্লাণ্টটো হ'ল আপোনাৰ থাইমেলিয়াচি ফেমিলিৰ আৰু এই আপোনাৰ টক্সিচিটি হাই হ'ব চ' আমি তাৰে জেন'টক্সিচিটি টেষ্ট কৰিছিলোঁ আৰু তাৰ ওপৰত দিছোঁ আমি এণ্টি অক্সিডেণ্ট এণ্টি ইনফ্লেমেটৰী এণ্টি ডায়েবেটিক এণ্টি অক্সিডেণ্ট মানে আপোনাৰ যেতিয়া আপুনিতো এণ্টি অক্সিডেণ্ট আমি বহুতো টেবলেট খাওঁ যি ফ্ৰী ৰেডিকেল আপোনাৰ বডিত ষ্ট্ৰেছ হৈ আছে ষ্ট্ৰেছ লেভেল হ'লে আপোনাৰ ৰেডিকেল বাঢ়ি আছে চ' এণ্টি অক্সিডেণ্ট প্ৰপাৰ্টি থাকিব লাগে জনা নাই কাৰণে কাইলৈ মানুহজন আহিব তেতিয়া
সাধাৰণতে নকৰে কিছুমান তাৰে ছ'চিয়েলিজম আছে আৰু women and girls participation and assessment in sports. Creative আৰু artistic তাৰ ওপৰত ডেভেলপ কৰিব পাৰে। কালি এতিয়া মই এগৰাকী অৱসৰপ্ৰাপ্ত চাকৰিয়াল হিচাপে মোৰ কালি DRDAত পোৱা আগৰৰ ছেশ্যনটো মোৰ এটেণ্ড কৰাৰ কোনো হেৰি নাছিলে, কাৰণ আগৰৰ ওপৰত মই নিজেও কিছু কাম কৰিছোঁ। মই নিজে চাব খুজিছিলোঁ যে মোৰ ৰিটায়াৰমেণ্টৰ পিছত মোৰ লাষ্ট পেপাৰখনৰ পিছত আহি আছে কিনো হৈছে, মই চাইণ্টিষ্টজনৰ পৰা জানিব খুজিছোঁ। সেই জানা মিটিংখনত গৈ পেলাই মই শেষত গম পালোঁ যে আগৰ উদৰ মানে চাচি গছৰ গুগলত চাৰ্চ কৰোঁ অসম এনেকুৱা ধৰণৰ টেকনিক এটা আছে, আমি চাচি গছৰ চাহপাতো বিক্ৰী কৰিব পাৰোঁ। আপোনালোকে কৰক নকৰক মই নাজানো, মই নিজে কিন্তু ঘৰুৱা ব্যৱহাৰৰ কাৰণে মই সিহঁতে কিবাকিবি সেইখনত থাকি মই গম পালোঁ যে ইমান দিন ৰিচাৰ্চ কৰি থকাৰ পিছত মই ৰিচাৰ্চৰ কামখিনি সমাপ্ত হোৱাৰ পিছত মই সেই কথাটো গম পালোঁ। গম পায়ে মই তাতে আৰু এটা প্লান বিক্ৰী কৰিলেহেঁতেন আপোনালোকে গতিকে মই আৰু বিশেষ নকওঁ। এই কথাখিনি মই অকল আপোনালোকৰ কাৰণেহে আচলতে শিক্ষা যিমানখনেই নাথাকক সেই শিক্ষাৰ আৰু অভাৱ ওপৰতে আপোনালোক যাব পৰাৰ কেপাচিটি আছে। গতিকে অচিলাৰেট একশ্যন আৰু তেতিয়া 9 ফেব্ৰুৱাৰী শনিবাৰে আমি যি উমেন্স ডে আনুষ্ঠানিকভাৱে চেলিব্ৰেট পাৰিব, আপুনি আকৌ এখন প্ৰগ্ৰেমত যাব পাৰিব আৰু আপোনালোকে নিজৰ কৰ্মস্থলীটো এক্টিভেট কৰিব। সেই আশাৰে আজি নাৰী দিৱসৰ যিটো ইতিহাসৰ পৰা ধৰি প্ৰায় 18 শতিকাৰ পৰা 21 শতিকালৈকে দৃষ্টি পোৱাই নহয় আপোনালোকৰ কামৰ প্ৰভাৱত সিহঁতৰ কথা ক'লে আপোনালোক, কাৰণ সাঁচি গছ চবতে আছে হয় নহয় বাৰু? আৰু যিসকল উঠি গুচি গৈছে ক'লে সাঁচি গছৰ পৰা চাহপাত আমি কৰিব পাৰোঁ, কাৰণ সাঁচি গছ সকলোৱে চিনি পায় আৰু ইটো চাহপাত যোগাযোগ কৰি হেৰি কৰিব বাৰু। আৰু কিন্তু এতিয়া এই বছৰটো কি হ'ল যে প্ৰস্তাৱ ল'লে বা কিবা উপকৃত হৈছে। ময়ো নতুন কথা এটা শিকিলোঁ, সাঁচি গছৰ চাহপাত বনোৱা। আমি ইমানখিনি কথা শুনি এতিয়া আছে এটা কাৰ্বি কিন্তু সদস্য আছে ফুড ছিকিউৰিটি গ্ৰুপৰ, তেখেতসকল আছেনে? ৰেণু পাত্ৰ বৰা, মনোৰা বেগম, আহক বাইদেউ। মনোৰা বেগম বাইদেউ, ইয়াৰ পিছতে ভাৰতী তামুলী, ইয়াৰ পিছতে চেত্ৰী, সীমা কুটুম বাইদেউ, এয়া ৰঞ্জনা বৰা গগৈ,
মই বিয়া নামৰ মাত্ৰ কইনা সজোৱাৰ পৰা কইনাজনী উলিয়াই দিয়ালৈকে মাত্ৰ কেইটামান আভাস চিনহে গান গাই শুনাম আপোনালোকক যি পাৰোঁ দেই। দিয়া সজাই পৰাই সোণৰ খাৰু আজি হীৰত সেন্দুৰ কিয় গ্ৰহণ কৰিছিলে আৰু তেওঁলোকৰ ফাৰ্ষ্ট ৱেভ অফ ফেমিনিজিম আমি যিটো কওঁ 1900 মানে মিড চেঞ্চুৰী 1900 ধৰক 17 এনেকুৱাৰ পৰা 2020 চনলৈকে তেওঁলোকে এই কেম্পেইনছবিলাক কৰি আছিলে ভোটিং ৰাইটছ ইকুৱেল পে' আৰু জেণ্ডাৰ ইকুৱেলিটি এক্ৰছ দ্য ৱেষ্টাৰ্ণ কাউণ্ট্ৰিজ ৱেষ্টাৰ্ণ কাউণ্ট্ৰিজৰ পৰা লাহে লাহে এই গোটেই বস্তুখিনি বিশ্বব্যাপী গোটেই দেশবিলাকত কৰিছোঁ সভাৰ কাৰ্যসূচীত সফলভাৱে চলাই নিয়াত আপোনালোকে সকলো ক্ষেত্ৰতে মোক সহায় সহযোগ আগবঢ়াই আমাৰ গোলাঘাট জিলা কৃষি বিভাগৰ ছিনিয়ৰ ৰেডিঅ' আমাৰ মিনুৱাৰে তেখেতসকল কৃষিৰ লগত যে তেখেতসকল ওতঃপ্ৰোতভাৱে জড়িত আৰু তেখেতসকল নহ'লে যে আমি কৃষিৰ ক্ষেত্ৰত আমি কিমান পিছ পৰি যাম সেই কথাটো ডেপিক কৰিবৰ কাৰণে আমি মহিলাসকলক আমি আগবঢ়াই লৈ আহিব বিচাৰিছিলোঁ আৰু তেনেকুৱা এটা সময়তে আমি সম্প্ৰীতি NGOক লগ পালোঁ আমি নাবাৰ্ডৰ DDM ছাৰকো আমি লগ পালোঁ কৰিব পাৰোঁ সেই দিশত যদি কাম কৰিব পাৰোঁ সেই হিচাপে আজি যিহেতু এই কৃষক মেলা আয়োজন কৰা হৈছিলে তাৰ সংগতি ৰাখি আজি দুদিন আগুৱাই হ'লেও এই আন্তৰ্জাতিক নাৰী দিৱসটো পালন কৰা হৈছে আন্তৰ্জাতিক নাৰী দিৱসৰ যদি ইতিহাস পঢ়োঁ আমাৰ মোৰ পিছৰ বক্তাসকলে বা আমাৰ বাইদেউ মিনুৰা বেগম বাইদেউ আহি আছে তেখেতে ক'ব যে যেতিয়া পোনপ্ৰথমে আগতে কি আছিল এটা বিভাগ জড়িত হৈ থাকে আমাৰ মহকুমা ফিচাৰীমেন বিষয়া আছে তেখেতসকলেও বহুত ধৰণৰ আঁচনি থাকে গতিকে তেখেতসকলৰ বিভাগৰো বহুত ধৰণৰ আঁচনি থাকে গতিকে এই আঁচনিবিলাক লৈও আপোনালোকে নিজে প্ৰতিষ্ঠা কৰিব পাৰে বা আপোনালোকে ইকনমিকেলি নিজকে এষ্টাব্লিছ কৰিব পাৰে মাধৱ দাস মোক সহায় সহযোগ আগবঢ়াই যাব ধন্যবাদ ছেক্ৰেটাৰী তেখেতে আমাৰ সভাপতি মহোদয়ক সম্বৰ্ধনা জনাব
আমাৰ ছিনিয়ৰ ৰেডিঅ' আৰু আমাৰ আত্মাৰ ডেপুটি প্ৰজেক্ট ডাইৰেক্টৰ 1 শ্ৰীযুত উৎপল ভূঞাদেৱ। আমাৰ মিনুৰা বাইদেউ আহি পাবহি। সম্বন্ধ পত্ৰ ইমানে। এই ক্ষেত্ৰত আমি কিমান পিছ পৰি যাম সেই কথাটো ডেপিক কৰিবৰ কাৰণে আমি মহিলাসকলক আমি আগবঢ়াই লৈ আহিব বিচাৰিছিলোঁ। আৰু তেনেকুৱা এটা সময়তে আমি সম্প্ৰীতি NGOক লগ পালোঁ, আমি নাবাৰ্ডৰ DDM ছাৰকো আমি লগ পালোঁ। আৰু তেখেতসকলে এটা কথাই ক'লে যে তেখেতসকলে মহিলাৰ ওপৰত তেখেতসকলে বিশেষকৈ বিশ্ব নাৰী দিৱসটো তেখেতসকলে প্ৰত্যেক বছৰে উদযাপন কৰি আহে। যদিও নাৰী দিৱস আমাৰ 8 তাৰিখ হয়, আমি প্ৰতীকী স্বৰূপত আজি আমি মহন্তকে আগ ধৰি সকলো বিষয়াসকল আৰু আজিৰ এই সভাত উপস্থিত আমাৰ অতি শ্ৰদ্ধাৰ আই মাতৃসকল, বাইদেউসকল, এনেই আন্তৰ্জাতিক নাৰী দিৱসটো প্ৰত্যেক বছৰে 8 তাৰিখৰ পৰা হয়, 8 মাৰ্চত চেলিব্ৰেট কৰা হয়। আজি এই সভাৰ লগত সংগতি ৰাখি আৰু যিহেতু আজি আমাৰ আগৰ পৰাই এটা চিন্তা আছিল যে আমি কৃষক মহিলাসকলক এটা স্বীকৃতি প্ৰদানৰ কাৰণে যদি কিবা এটা কৰিব পাৰোঁ, সেই দিশত যদি কাম কৰিব পাৰোঁ, সেই হিচাপে আজি যিহেতু এই কৃষক মেলা আয়োজন কৰা হৈছিলে, তাৰ সংগতি ৰাখি আজি দুদিন আগুৱাই হ'লেও এই আন্তৰ্জাতিক নাৰী দিৱসটো পালন কৰা হৈছে। আন্তৰ্জাতিক নাৰী দিৱসৰ যদি ইতিহাস পঢ়োঁ, মোৰ পিছৰ বক্তাসকলে বা আমাৰ বাইদেউ মিনুৰা বেগম বাইদেউ আহি আছে, তেখেতে ক'ব যে যেতিয়া পোনপ্ৰথমে আগতে কি আছিল, বিদেশী দেশবিলাকত, ইউৰোপত, আমেৰিকাত এটা আকাশী SSG, মমতাজ SSG, প্ৰেৰণা SSG অহা নাই আছে, প্ৰগত SSG, ত্ৰিবেণী, জয়মতী SSG, ৰদালি SSG, প্ৰেৰণা SSG হ'ব, প্ৰেৰণা SSG আৰু স্বৰ্ণমুখী SSG। আপোনালোকে আজি এই সভাখনত পাৰ্টিচিপেট কৰাটো আমাৰ বাবে এটা শুভ লক্ষণ আৰু এটা খুব ভাল লক্ষণ দিছে যে আমাৰ এই 8টা ব্লকে 8টা ষ্টল দিছে, তাৰে 90% এই মহিলা। গতিকে এই মহিলাসকলে আত্মনিৰ্ভৰশীল হ'বলৈ হ'লে প্ৰথমতে তেখেতে আমাক ইতিমধ্যে আমাৰ DDM নাবাৰ্ডেও কৈছে বা বাইদেৱে কৈছিলে, আমি প্ৰথমতে হৈছে ইকনমিকেলি যিহেতু হেৰি হ'ব লাগিব, নিজকে প্ৰস্তুত কৰিব লাগিব। গতিকে সকলোৱে নিজে কিবা এটা কৰিবলৈ আগবাঢ়ি আহক। এইটো এনেকুৱা নহয় যে মহিলাসকলক কোনোবাই উলিয়াই আনিবৰ কাৰণে এতিয়া মহিলাসকল কোনো সোমাই থকা নাই। সকলোৱে চেল্ফ হেল্প গ্ৰুপ গঠন কৰিছে, নিজৰ নিজৰ গোট গঠন কৰিছে, তেওঁলোকে নিজৰ নিজৰ কৰ্মক্ষেত্ৰত আগুৱাই গৈছে। গতিকে এই ইকনমিকেলি যেতিয়ালৈকে আপোনালোকে ডেভেলপ হ'ব নোৱাৰিব, তেতিয়ালৈকে আপোনালোকে নিজকে আত্মনিৰ্ভৰশীল বুলি কেতিয়াও ক'ব নোৱাৰিব। তো এই ক্ষেত্ৰত আমাৰ আত্মাই ইতিমধ্যে বহুত ধৰণৰ আঁচনি লয়। এতিয়া আপোনালোকক যি ওমেন ফুড ছিকিউৰিটি গ্ৰুপ, এই ওমেন ফুড ছিকিউৰিটি গ্ৰুপত 16টা গ্ৰুপক আপোনালোকক দিয়া হৈছে, পাৰ ব্লক 2টাকৈ। গতিকে এই এছিষ্টেঞ্চ বা আপোনালোকক যিখিনি সাহাৰ্য দিব বা যিখিনি আপোনালোকক ইনপুট দিব, এইটো উদ্দেশ্য একো নহয় যে আপোনালোকক খুব কিবা এটা ডাঙৰ কিবা এটা সহায় কৰিব, কিন্তু আপোনালোকক এখোজ আগুৱাই আহিবৰ বাবে আমাৰ গভৰ্ণমেণ্টে আপোনালোকক কিবা এটা সুবিধা আগবঢ়াইছে, তাৰ সদব্যৱহাৰ কৰক। লগতে আমাৰ আত্মা বুলিলে এনেকুৱা নহয় যে অকল এগ্ৰিকালচাৰ, ইয়াত ফিচাৰী ডিপাৰ্টমেণ্টো থাকে, ভেটেনেৰিও থাকে, এলাইড ডিপাৰ্টমেণ্ট, কেইবাটাও বিভাগ জড়িত হৈ থাকে। আমাৰ মহকুমা ফিচাৰীমেন বিষয়া আছে, তেখেতসকলেও বহুত ধৰণৰ আঁচনি থাকে। গতিকে তেখেতসকলে বিভাগৰো বহুত ধৰণৰ আঁচনি থাকে। গতিকে এই আঁচনিবিলাক লৈও আপোনালোকে নিজকে নিজে প্ৰতিষ্ঠা কৰিব পাৰে বা আপোনালোকে ইকনমিকেলি নিজকে এষ্টাব্লিছ কৰিব পাৰে। সেইকাৰণে আমি এটাই অনুৰোধ আছিলে, কিন্তু সেই অৱস্থাত আজি আমাৰ মাছ নোহোৱা হৈ গ'ল। আজি মাছৰ কাৰণে আমি বিশ্ববিদ্যালয়, কলেজ খুলিব লগা হ'ল, মাছৰ কাৰণে বিভাগ খুলিব লগা হ'ল। গতিকে মাছ এটা উপযোগী খাদ্য। ডক্টৰৰ ওচৰত গ'লেও আমাৰ কি হয়, বেলেগ খাদ্য শাক দিলেও মাছ খাবলৈ শাক নিদিয়ে, মাছ খাই থাকিবলৈ দিয়ে। আৰু গোলাঘাটখন এনেকুৱা এটা ঠাই য'ত মাছ আমাৰ প্ৰচুৰ পৰিমাণে পোৱা যায়। বিশেষকৈ আমাৰ যিটো লোকেল মাছ বেলেগ ঠাইত নাথাকিলেও আমাৰ গোলাঘাট ৰাইজৰ কাৰণে বহুত আমাৰ সজাগ। অন্তত ইয়াৰ লোকেল মাছখিনি ধ্বংস হ'বলৈ দিয়া নাই। ইয়াৰ যিটো জলাশয় বিল আছে বা কাজিৰঙাৰ যিখিনি আমাৰ এৰিয়া আছে, তাত অন্ততঃ আমাৰ
নতুন প্ৰজন্মই যিখিনি আমি পুৰণীয়া মাছ আমাৰ আছিলে আমি বেলেগ ঠাইত আমি নোহোৱা হৈছে কিন্তু ইয়াত আমাৰ গোলাঘাটত এইটো ভৰ্তি হৈ আছে গতিকে গোলাঘাটত যিটো প্ৰথম খেতি আগৰ বাইদেউ কৈছে আগৰ আৰু আমাৰ চাহপাতি বিশেষ তথাপিতো আজিকালি দেখিছোঁ আমাৰ মাছ খেতিৰ লগতো বহুত আগ্ৰণী হৈ আছে আমি যেনেকৈ মৰিগাঁও নগাঁও বৰপেটা আমি দেখিছোঁ মহিলাসকল পুৰুষসকল মাছৰ লগত সম্পূৰ্ণ আমি যোগদান কৰি আত্মনিৰ্ভৰ হৈ আছে তথা বহুত উপকৃত হ'ব পাৰিছে মই আশা কৰোঁ যে আজিকালি আমাৰ জনসংখ্যাৰ বঢ়াৰ লগে লগে আমাৰ কি হৈছে মাটিৰ অভাৱ হৈছে গতিকে কম মাটিতে আমি কৃষিও কৰিব লাগিব গাহৰিও পুহিব লাগিব মাছৰ উৎপাদনৰ ঘৰখন চলাবৰ কাৰণে আমি কম মাটিতে আমি এই গোটেইকেইটা বিভাগ সাঙুৰি গোটেই খেতি কৰিব লাগিব তাৰ নিমিত্তে এই আত্মা নামৰ আমাৰ যিটো এটা প্ৰজেক্ট এগ্ৰিকালচাৰ টেকনিকেল মেনেজমেণ্ট এজেঞ্চি বুলি যিটো হৈছিল বহুদিন আজিৰ পৰা মোটামুটি 12 চনতে কি বুলি আৰম্ভ হৈছিলে এই গোটেই 5টা বিভাগ লগি আমি এটা মানে বিভাগখনৰ চিনাকি হাত লৈছোঁ তথা এই গোটেই বিভাগীয় মানুহখিনি আমি গাঁৱৰ মাজলৈ গৈছোঁ যে গোটেই এজন মানুহকে আমি প্ৰতিটো বিভাগৰে আমি অলপ আমি দিবলৈ সক্ষম হৈছোঁ চাপ'জ এজন মানুহৰ 2 বিঘা মাটি আছে তাত আমি 4 কঠা ধৰণৰ তাৰ ভৰি খানিলোঁ বাকীখিনি এগ্ৰিকালচাৰ কৰিলে হাঁহ পালন কৰিলে মাছ পালন কৰিলে তাৰপিছত কমলা কছাৰী বৰা ৰেণু পাত্ৰ বৰা মনোৰা বেগম আহক বেগম বাইদেউ ইয়াৰ পিছতে মুন বৰা ইয়াৰ পিছত ধন্যবাদ ইয়াৰ পিছতে আমাৰ তালুকদাৰ ছাৰে অনুৰোধ জনাইছোঁ ৰোহিণী শইকীয়া ভাৰতী তামুলী ইয়াৰ পিছতে চেত্ৰী অনিমা কুটুম বাইদেউ এয়া ৰঞ্জনা বৰা সকল চৰকাৰী বিষয়ববীয়াসকল আৰু মোৰ সন্মুখত বহি থকা মোৰ বাইদেউ বাই ভনীসকল আৰু আমাৰ মিডিয়াৰ তৰফৰ পৰা আমাৰ ভাইটি ভণ্টিসকল দাদাসকল সকলোলৈকে মই পুনৰবাৰ নাৰী দিৱসৰ আন্তৰিক অভিবাদন জ্ঞাপন কৰিছোঁ মই আজি এই মঞ্চত আহি এটা সফল কৃষকৰ সম্বৰ্ধনা পাবলৈ সক্ষম হৈছোঁ মই নিজে ভবা নাই এতিয়ালৈকে মই যে এই সম্বৰ্ধনা পাত্ৰ হয় কাৰণ মই নিজে কিমান কাম কৰিছোঁ কিন্তু এতিয়াও মোৰ বহুদূৰ যাবলৈ বাকী আছে মই আজি এই মঞ্চখনত মই থিয় আৰু মোৰ সন্মুখত বহি থকা মহিলাসকল সংবাদ মাধ্যমৰ কৰ্মীসকল সম্প্ৰীতি NGOৰ কৰ্মকৰ্তাসকল CCR যে আত্মা ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচৰ কৰ্মকৰ্তাসকল সকলোকে মোৰ ফালৰ পৰা আন্তৰিক নমস্কাৰ জ্ঞাপন কৰিছোঁ প্ৰকৃতাৰ্থত আজি আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰাকখনত আপোনালোক সকলো মহিলা যুৱতী ছাত্ৰী কন্যা শিশুলৈ মই মোৰ ফালৰ পৰা আন্তৰিক অভিবাদন বা অভিনন্দন জ্ঞাপন কৰিছোঁ আমি আন্তৰ্জাতিক নাৰী বৰ্ষ 8 মাৰ্চ 2025 শনিবাৰে আমি আনুষ্ঠানিকভাৱে উদযাপন কৰিম আৰু ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা সেইদিনাখনেই মিডনাইট শুকুৰবাৰে 10:30 পৰা এই দিৱসৰ আনুষ্ঠানিক চেলিব্ৰেশ্যন আৰম্ভ হ'ব এতিয়া কথা হৈছে সম্প্ৰীতি NGO বা আত্মাত মোৰ দুজনকৈ ছাত্ৰ আচলতে জড়িত হৈ আছে তেওঁলোকে মোক যি ধৰণেৰে ইনফৰমেশ্যনটো দিছে আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি তেখেতসকলে
কিছু মহিলাক ইয়াত পুৰস্কৃত কৰিব আৰু মহিলাসকলৰ লাইভলিহুড তেওঁলোকৰ স্বাৱলম্বনৰ যি উৎকৃষ্ট প্ৰদৰ্শন এটা কৃষক মেলাৰ জৰিয়তে এই 4H ক্লাবৰ প্ৰাংগণত অনুষ্ঠিত কৰিছে আৰু সেইটোৱে আচলতে আন্তৰ্জাতিক নাৰী দিৱস চেলিব্ৰেশ্যনৰ এটা আনুষ্ঠানিকতা কাৰণ চেলিব্ৰেশ্যন আমি ক'ব লাগিব অগ্ৰণী মহিলা বুলি ক'ব লাগিব ক্লাৰা জেটকিনছৰ যিটো তেখেত আছিলে লিডাৰ অফ দ্য উইমেন্স অফিচ ইন দ্য ছ'চিয়েল ডেম'ক্ৰেটিক পাৰ্টি অফ ইউনাইটেড নেশ্যনছ আৰু তেওঁ এইটো দাবী কৰিছিলে যে তেওঁৰ লগত এখিনি বৃহৎ সাধাৰণ মহিলাৰ কাৰণেহে তেওঁ ফাইট কৰিছিলে দেই তেওঁ কোনো মানে সমাজৰ উচ্চ খাপৰ মহিলাৰ হকৰ কাৰণে ন্যায়ৰ কাৰণে তেওঁ ফাইট কৰা নাছিলে তেওঁ সেই বস্ত্ৰ নগৰী বা শিল্প বিপ্লৱত জড়িত শ্ৰমিক শ্ৰেণীৰ মহিলাখিনিৰ কাৰণে ক্লাৰা জেটকিনছে ফাইট কৰিছিলে আৰু সেই ফাইটৰ ফলত 1911 চনত তেওঁৰ যিবোৰ প্ৰটেষ্ট আহিছিলে সেই প্ৰটেষ্টবিলাক হাজাৰ হাজাৰ মহিলাই মানে অংশগ্ৰহণ কৰিছিলে চ' ইণ্টাৰনেশ্যনেল ওমেন্স ডে এনেকৈ ক্লাৰা জেটকিনছৰ ডিমাণ্ডৰ ওপৰত বেছ কৰি পিছত ইউনাইটেড নেশ্যনছে 8 মাৰ্চটো আমি 1977 চনত ইণ্টাৰনেশ্যনেল উইমেন্স ডে হিচাপে আমি স্বীকৃতি লাভ কৰিলোঁ তাৰ পিছত তাত বহুত পিছত আচলতে প্ৰতিটো বছৰৰ কাৰণে চেলিব্ৰেশ্যনৰ কাৰণে কিছুমান থিম ইউনাইটেড নেশ্যনছ উমেন্স হেৰিবিলাকে ঠিক কৰি দিয়ে আৰু সেইটো প্ৰায় এবছৰৰ পৰা 6 মাহমান আগতেই তেওঁলোকে নিৰ্ধাৰণ কৰে যে 25 চনৰ কাৰণে আমি কি থিমৰ ওপৰত কাম কৰিম 24 চনত আমি কি থিমৰ ওপৰত কাম কৰিছিলোঁ এনেকৈ কিছুমান এটা থিম ধাৰা তেওঁলোকে প্ৰৱৰ্তন কৰে আৰু এইবাৰৰ থিম হৈছে 2025 চনৰ যিটো থিম সেইটো হৈছে অচিলাৰিড একশ্যন আমি আমাৰ কামবিলাকক মানে এক্টিভেট কৰিব লাগে কামবিলাকক আমি এই যি কৃষি বিভাগৰ মোক খাচীৰ ওপৰত যিখিনি সজাগতা খাচী খেতিৰ ওপৰত সজাগতাৰ কাৰণে মাতি অনা হৈছিলে বিশেষকৈ যিখিনি আৰ্টিফিচিয়েলভাৱে অগৰু উৎপাদন কৰিব পাৰি তাৰ মেথডৰ ওপৰত কোৱা হৈছিলে গতিকে আমি বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে ইয়াৰ ওপৰত যিখিনি কাম কৰি আছোঁ আৰ্টিফিচিয়েল ইনকুলেশ্যনৰ ওপৰত যিখিনি কাম কৰি আছোঁ তাৰ যিখিনি সুফল পাইছোঁ সেইখিনি আমি ৰাইজৰ মাজত বিতংভাৱে জনালোঁ ইয়াৰ উপৰিও যিখিনি নতুনকৈ গভৰ্ণমেণ্ট চৰকাৰে যিখিনি ব্যৱস্থা লৈছে খাচী খেতিৰ উত্তৰ পূৰ্বাঞ্চলত খাচী খেতিৰ কাৰণে যিখিনি আগভাগ লৈছে যেনেকৈ অসম চৰকাৰে আসাম আগৰ প্ৰমোশ্যন পলিচি বা ভাৰত চৰকাৰৰ ডনাৰ মিনিষ্ট্ৰীয়ে যেনেকৈ ইণ্টাৰ মিনিষ্ট্ৰিয়েল টাস্ক ফ'ৰ্চ ফৰ প্ৰমোশ্যন অফ আগৰ নৰ্থ ইষ্ট ৰিজন বনাইছে তাৰ কাৰণে যিখিনি তেওঁলোকে তাৰ ব্যৱস্থা লৈছে সেইখিনিৰ ওপৰত থুলমূলকৈ কথাখিনি কোৱা হৈছে সেইখিনি কাৰণ যিহেতু এতিয়াও সেই গোটেইখিনি কথাখিনি হোৱা নাই যিখিনি যে সোনকালেই এই গোটেই ব্যৱস্থাটো এটা যিটো মানে ব্যৱসায় ব্যৱস্থাটো এটা মানে মুকলিকৈ ৰাইজে কৰিব পাৰিব তাৰ বিষয়ত বিতংভাৱে আলোচনা কৰা হৈছে ৰাইজৰ ভাল সঁহাৰি পালোঁ যিহেতু গোলাঘাট অঞ্চলত চবেই প্ৰায়বিলাক মানুহৰ ঘৰতে খাচী গছ আছে তেওঁলোকে যিখিনি অসুবিধা পাই আছিলে খাচী গছৰ বেমাৰেই হওক বা আৰ্টিফিচিয়েল যদিও ইয়াত বা নেচাৰেলি হয় কিন্তু চব জেগাতে নহয় গতিকে তেওঁলোকৰ পৰা যথেষ্টখিনি সঁহাৰি পালোঁ আৰু তেওঁলোকে ইয়াৰ বিশেষভাৱে জানিবলৈ হ'লে বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানলৈ যোগাযোগ কৰিব পাৰিব CSS আত্মাৰ উদ্যোগত আমাৰ দুদিনীয়া কৃষক মেলা কাৰ্যসূচী এটা ইতিমধ্যে আজিৰ পৰা আমাৰ আৰম্ভ হৈছে আৰু তাৰ লগতেই আগতে সংগতি ৰাখি একে CSS আত্মাতে আমাৰ ফাৰ্মাৰ চাইণ্টিষ্ট ইণ্টাৰেকশ্যনৰ এটা আমাৰ ছেশ্যন দিছিলে এটা কাৰ্যসূচী CSS আত্মাই আমাক দিছিলে সেই CSS আত্মাৰ ফাৰ্মাৰ চাইণ্টিষ্ট ইণ্টাৰেকশ্যনৰ কাৰ্যসূচীত আমি ভাবিলোঁ আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ যিটো ওৱান ডিষ্ট্ৰিক্ট ওৱান ক্ৰপ চাচি গছ সেই চাচিৰ ওপৰতে আমাৰ এটা ফাৰ্মাৰ চাইণ্টিষ্ট ইণ্টাৰেকশ্যন আমি ৰাখিব বিচাৰিলোঁ মাননীয় জিলা উপায়ুক্ত মহোদয়ে গোলাঘাট ডিষ্ট্ৰিক্টখনত খাচী গছৰ যাতে প্ৰত্যেক ঘৰ কৃষকে ৰোপণ কৰি পেলাই আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে তাৰ বাবে যথেষ্টখিনি গুৰুত্ব আৰোপ কৰিছে আৰু সেই সন্দৰ্ভত আমাৰ কেইজনমান খাচী গছৰ ৰোপণৰ প্ৰতিনিধি আৰু আমাৰ
তেখেতৰ লগত যে মোৰ প্ৰেজেঞ্চতে আমি এখন আলোচনা চক্ৰ অনুষ্ঠিত হৈছিলে। তেখেতৰ সেইদিনাখনে আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে এই খাচী যিসকল গঁড়াল আছে তেওঁলোকক আমি কেনেকৈ প্ৰশিক্ষিত কৰি আমাৰ এই বৈজ্ঞানিকভাৱে খাচী ৰোপণটো আমি গোলাঘাট ডিষ্ট্ৰিক্টত আৰম্ভ কৰিব পাৰোঁ আৰু যিসকলৰ খাচীত পোকটো নালাগে বুলি কয় তেখেতসকলৰ ক্ষেত্ৰত কেনেকৈ আমি আৰ্টিফিচিয়েলি ফাংগাছটো আমি সংক্ৰমণ কৰাই তেখেতসকলক উপকৃত কৰিব পাৰোঁ তাৰ কাৰণে আমি এটা চেষ্টা কৰিছোঁ আৰু তাৰে আজি প্ৰথম পদক্ষেপ হিচাপে আমাৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ ডক্টৰ ৰাজীৱ বৰা হতুৱাই আমাৰ এটা বাৰ্তালাপ কৃষকসকলৰ মাজত হ'ল কি কৰিব লাগে কেনেকৈ আৰ্টিফিচিয়েল ইনকুলেশ্যন হয় সেইবোৰ বিষয়ে বিশদভাৱে জনাইছে। আমাৰ যোৰহাট নেক্সটৰ পৰা এগৰাকী বিজ্ঞানী আহি কেনেকৈ কেমিকেল এনালাইচিছৰ ওপৰত গুৰুত্ব দিব লাগে কেনেকৈ আমাৰ কোৱালিটিটো ইম্প্ৰুভ কৰিব লাগে আৰু আমাৰ অনাগত দিনত মাননীয় জিলা উপায়ুক্ত মহোদয়ৰ তৎপৰতাত গঢ়ি উঠিব বিচৰা দাবী যিটো আমাৰ ট্ৰেড চেণ্টাৰ অগৰ হ'ব তাত যাতে আমাৰ বিক্ৰী কৰি আমাৰ গোলাঘাট জিলাৰ কৃষকসকল প্ৰত্যক্ষভাৱে লাভান্বিত হ'ব পাৰে তাৰে প্ৰচেষ্টা আজি আমি হাতত ল'লোঁ। আমাৰ কৃষক মেলাতে আমাৰ মহিলাৰ যিসকল SHG আছে তেওঁলোকক উদগনি যোগাবৰ কাৰণে আমাৰ এটা NGOৰ যোগেদি তেওঁলোককো এটা আমি উদগনি যোগোৱাৰ এটা ব্যৱস্থা কৰিছোঁ। তেখেতসকলকো আমি সজাগ কৰিবৰ কাৰণে আমি চেষ্টা এটা প্ৰয়াস কৰিছোঁ আৰু আমাৰ প্ৰত্যেকটো ব্লকৰ পৰা ইয়াত এখন মেলা হৈছে এই সকলো মেলাতে অংশগ্ৰহণ সকলোকে আমি এখন চাৰ্টিফিকেট প্ৰদান কৰি তেখেতসকলৰ অনাগত দিনত কৃষি ক্ষেত্ৰখনত যাতে আগুৱাই যাব পাৰে তাৰ কাৰণে আমি উদগনি যোগোৱাৰ এটা প্ৰচেষ্টা হাতত ৰাখিম। কিন্তু এনেকুৱা এখন সমাজত এনেকুৱা এটা পৰিয়ালত কিমান মহিলাই নিজৰ সিদ্ধান্তত অটল হৈ থাকিব পাৰিব মেলা আয়োজন কৰিলে এই মেলাত সমাজতে হওক সকলো ক্ষেত্ৰতে আমাৰ ব্যৱস্থাটোকে সম্বৰ্ধনা অনুষ্ঠানত এটা বঁটা দিবলৈ মোক কৈছে সেইবাবে মই বহুতখিনি ইমানৰ যোগ্য নহয় তথাপিতো মোৰ মানে ভাল লাগিছে এই বঁটা ল'বলৈ পাই পেলাই মোৰ আমাৰ বহুত যাবলৈ নিজকে মানে বহুতখিনি হেৰি লাগিছে আৰু আমি আমাৰ কৃষকসকলে এনেদৰে কাম কৰি আমি আগুৱাই যাব লাগে। আজি নাৰী দিৱস ওপৰতো তেওঁলোকে এটা বিশেষ হেৰি ৰাখিছে যদিও 8 মাৰ্চত নাৰী দিৱস কিন্তু তথাপিতো আগতীয়াকৈ তেওঁলোকে আজি আয়োজন কৰিছে আৰু এই আপোনালোকৰ মিডিয়াৰ যোগেদি সমগ্ৰ নাৰীলৈকে মই বাহিৰত ওলাই যাব লগা তেওঁলোকক অভিনন্দন জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ। সকলো নাৰী ওলাই আহক আৰু সকলো নাৰীয়ে যাতে আমি পুৰুষৰ সমানে খোজকাঢ়ি আমি কামত আগবাঢ়িব পাৰোঁ সেইকাৰণে তেওঁলোকলৈ মই ধন্যবাদ জনাইছোঁ। সকলো মহিলালৈ আজি মই নিজৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আজি এই অনুষ্ঠান যিভাৱে আমাক এই আসন দিলে তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। সকলোলৈকে ধন্যবাদ জনাই সেইটো কাৰণে মই কোৱা অনুভৱ হৈছে আমি মহিলাসকলৰ নামত যিহেতু আমাৰ বৰ্তমানলৈকে মাটি পতাখনেই নহয় মহিলাটো বাদেই আমাৰ উত্তৰ পূৰ্বাঞ্চলত হয়তো বহুত পুৰুষৰ নামতো এতিয়ালৈকে পতা হোৱা নাই। তেনেকুৱা স্থলত আমি কৃষক বুলি যেতিয়া মহিলা কৃষক হিচাপে চিনাকি দিবলৈ যাওঁ আমি বহুত বাধাৰ সন্মুখীন হওঁ আৰু চৰকাৰী বহু আঁচনিৰ পৰা আমি বঞ্চিত হওঁ যিহেতু আমাৰ নামত পতা নাই আমাৰ নামত মাটি নাই। আৰু এটা কথা হয় যে এজন পুৰুষৰ নামত যেতিয়া মাটিৰ পতাখন থাকে চৰকাৰী কিছুমান সুবিধা সা সুবিধা সেই পুৰুষজনলৈকে গুচি যায় যাৰ কাৰণে আমি মহিলাসকলে তেওঁৰ লগতে লাগি পেলাই কাম কৰি থাকিব লাগে আৰু আচলতে ক'বলৈ গ'লে কৃষক শব্দটোৱে পুলিংগ। এতিয়া বহুত শেহতীয়াকৈ আমাৰ মহিলাসকল ওলাই আহিছে ভাল লাগিছে আৰু মই ভাবোঁ যে আমি প্ৰত্যেকেই এই কথাখিনিত গুৰুত্ব দিব লাগে যে যি প্ৰযুক্তিৰ যুগত আমি এতিয়া মহিলাসকলৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰযুক্তি আমি নিৰ্মাণ কৰিছোঁ যে তেওঁলোকে সহজলভ্যভাৱে ক্ৰয় কৰিব পাৰে আৰু ব্যৱহাৰ কৰিব পাৰে সেইদৰে তেওঁলোকে প্ৰশিক্ষণবিলাক পায়। মুনবৰা মই গোলাঘাট জিলাৰ মৰঙী ব্লকৰ এগৰাকী উদ্যমী কৃষক কৰোঁ আলু কৰোঁ আৰু তাৰ উপৰঞ্চি মোৰ এখন ফিচাৰী আছে সৰুকৈ আৰু মই পাচলি খেতিখিনি কৰোঁ মই 12 মাহত। যিটো আমাৰ কৃষক মেলা আমি দুদিনীয়াকৈ আমি অনুষ্ঠিত কৰিলোঁ 5 আৰু 6 তাৰিখে 5 তাৰিখে আমাৰ ফাৰ্মাৰ চাইণ্টিষ্ট ইণ্টাৰেকশ্যন কৃষক বিজ্ঞানীৰ মত বিনিময় অনুষ্ঠান আমি অনুষ্ঠিত কৰিলোঁ। কৃষক বিজ্ঞানীৰ মত বিনিময় অনুষ্ঠানটো আমি স্পেচিয়েলি ৰাখিছিলোঁ খাচী খেতিৰ ওপৰত খাচী খেতিত কেনেকৈ কৃত্ৰিমভাৱে ফাংগাছ ভেঁকুৰ সংক্ৰমণ কৰিব পাৰি সেইটোৰ ওপৰত আমি গুৰুত্ব দি পেলাই সেই আলোচনা আগবঢ়াইছিলোঁ আৰু তাত আমাৰ মোটামুটি 160 বা 170 আমাৰ কৃষক গোট খাইছিলেহি। তেখেতসকলৰ মাজত বহুত সুন্দৰভাৱে ভাৱৰ আদান প্ৰদান হৈছে। কৃষকসকলে
তেখেতসকলে ৰেইন ফৰেষ্ট ৰিচাৰ্চ ষ্টেচনৰ পৰা অহা আৰু যোৰহাটৰ নেক্সটৰ পৰা অহা বিশিষ্ট বিজ্ঞানীৰ সৈতে কৃষকসকলে যি আলোচনা কৰিলে বহুত যথেষ্ট ফলপ্ৰসূ হৈছে। কৃষকসকলে বহুত কথা তাৰ পৰা জানিব পাৰিছে। তাৰপিছতে আজিৰ তাৰিখত আমি আগবাই আলোচনা কৰিছিলোঁ বিশেষকৈ নাৰীৰ যিটো প্ৰয়োজনীয়তা কৃষি ক্ষেত্ৰত বা নাৰীৰ যি অৱদান কৃষি ক্ষেত্ৰত, সেই কৃষি ক্ষেত্ৰৰ অৱদানখিনি আমি আজি ইয়াত ৰোমন্থন কৰিছোঁ আৰু ইয়াত আমি 16গৰাকী বিশিষ্ট মহিলা কৃষকক আমি সম্বৰ্ধনা জনাইছোঁ আৰু লগতে আমি 16টা ছেল্ফ হেল্প গ্ৰুপক আমি ওমেন্স ফুড ছিকিউৰিটি গ্ৰুপ আমি প্ৰদান কৰিছোঁ ইয়াতে আমাৰ অফিচিয়েলি, আৰু তেওঁলোকে আত্মাৰ অধীনত অনাগত দিনত কাম কৰি যাব বুলি আমি আশা কৰিলোঁ আৰু আমি সেই লগত প্ৰতিটো ক্ষেত্ৰতে আমাৰ সহযোগিতা থাকিব তেখেতসকলৰ লগত। ধন্যবাদ।